हेलो फ्रेंड, आज मैं महाप्रभु गरखिया थान आहिছোঁ। गतिके আপোনালোককো এই মন্দিৰটো দেখাম, চাব কেনেকুৱা লাগে জনাব। ইয়াতে ভৰি চৰি ধোৱাৰ কাৰণে পানীৰ টেপৰ ব্যৱস্থা কৰিছে। ইয়াত ভৰি ধুই মন্দিৰৰ ভিতৰত যাব লাগে। ইয়াত চাকি ধূপ জ্বলোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে। গতিকে ইয়াতে চাকি ধূপ জ্বলাব লাগিব আৰু ভিতৰত প্ৰসাদ দিব পাৰি। প্ৰথমতে চাকি ধূপখিনি জ্বলাই লওঁ। চাকি কিনবা লাগব। তুমি এখনো জানাবা। মোৰ সৰু ছোৱালীজনীও চাকি জ্বলাব বিচাৰিছে, তাই জ্বলালে চাকি। মন্দিৰত মানুহ বহুত আহি ভালে লাগিছে। মন্দিৰত যাই মনটো সঁচাকৈ বহুত ভাল লাগে আৰু যেতিয়া মন্দিৰৰ ঘণ্টাৰ শব্দটো পোৱা যায় তেতিয়া আৰু মনটো বহুত ভাল লাগে, ভগৱানক পোৱা যেন লাগে, হয়নে? মোৰ ক্ষেত্ৰত সেনেকুৱা হয়। আপোনাৰ ক্ষেত্ৰত কেনেকুৱা হয় জনাবচোন। মই ঘৰৰ পৰাই প্ৰসাদৰ যোগাৰটো লৈ গৈছিলোঁ, বুট মুগ তিয়াই কিনে তাতে মন্দিৰত পূজাৰীৰ হাতত দি দিলোঁ। পূজাৰীয়ে ক'লে 12টাৰ পিছত প্ৰসাদ বিতৰণ হ'ব, গতিকে 12টাৰ পিছত আৰু মন্দিৰত আহিব দিছে। মই বাহিৰতে অপেক্ষা কৰি
থাকিলেও। সেই ব্যাখ্যান কি করলা? নেকি এইটো মন্দিৰৰ ওচৰত এটা পুখুৰী আছে। পুখুৰীটোত মাছ আছে, কাছ আছে। আহি সঁচাকৈ বহুত ভাল লাগিছে। মন্দিৰটোৰ পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ। এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু কাছ থকা বুলি কয়, কিন্তু আমি কাছ দেখা নাপালোঁ, মাছ দেখিলোঁ। ডাঙৰ ডাঙৰ মাছে দেখিলোঁ, মাছৰ সৰু সৰু পোৱালিও দেখিলোঁ। দেখি সঁচাকৈ বহুত ভাল লাগিলে। আৰু পানী বহুত বেছি হোৱাৰ কাৰণে মাছবোৰ সেনেকৈ দেখা পোৱা নাযায়। তথাপিতো দুই এটা দেখিলোঁ, ভালে লাগিল দেখি। বহুত ভাল লাগিল, কেতিয়াবা আহিব এনেকৈ। কিন্তু গৰম বেছি কাৰণে অলপ আমনি পাইছোঁ, কষ্ট পাইছোঁ, কিন্তু তথাপিতো সেইটো অনুভৱ হোৱা নাই। ভালে লাগিল আৰু লগে ভাগে যোৱাৰ কাৰণে বেছি ভাল লাগিল। এনেকৈ পুখুৰীত এইদৰে মুড়ি ছটিয়াই দিছে মাছৰ কাৰণে, খোৱাৰ কাৰণে। পৰি যাব নামা আছে সেইটো দেখিছিলোঁ। Wow, ini bisa. Itu apa? এই মন্দিৰটোত বহুত মহাত্মা আছে। ইয়াত সদায়ে মানুহ হয় আৰু সদায় যিমান মানুহ হয় সকলোকে ভাত খুৱায়। কিন্তু বহুত ডাঙৰ ডাঙৰ এনে নাপায়, 40 টকাকৈ কুপন কাটি ল'ব লাগে। নিৰামিষ ভাত খুৱায়, ভালে লাগে। আপুনিও কেতিয়াবা আহিব ফেমিলিৰ সৈতে, ভাল লাগিব আপোনাৰো। গৰমৰ কাৰণে অৱস্থা বহুত বেয়া, তথাপিতো মন্দিৰত আহিছোঁ মনটোৰ শান্তিৰ কাৰণে। মন্দিৰত আহি বহুত ভাল লাগিল, পৰিৱেশটো বহুত ধুনীয়া। ইয়াত ডাঙৰ ডাঙৰ মাছ পুখুৰীটোত বহুত আছে। ইয়াত গছ এজোপা আছে, গছজোপাত সকলোৱে গামোচা বান্ধে, নতুন নতুন গামোচাবোৰ বান্ধে। কি কাৰণত বান্ধে মই কিন্তু নাজানো দেই, কোনোবাই যদি জানে জনাবচোন। গামোচাবোৰ বান্ধি গ'লে কিবা এটা ভাল পাই চাগে। দেখি ভালে লাগিল, বহুতেই ভাল লাগিল, কাৰণটোহে বুজি নাপালোঁ। গৰখীয়া মন্দিৰৰ ওচৰতে এজোপা আৰু গছ আছে, তাতে এটা শিৱ মন্দিৰো আছে সৰুকৈ। সেই মন্দিৰটোত সোমবাৰে সোমবাৰে সকলোৱে চাকি জ্বলায় আৰু শাওণৰ সোমবাৰত বিশেষকৈ বেছি মানুহ হয়। এই গছজোপা বটগছ হয়, সকলোৱে গামোচা বান্ধিছে আৰু ওচৰতে মন্দিৰটোত সকলোৱে ধূপ ধূনা চাকি জ্বলায়। সদায় জ্বলাই নে নাজানো, কিন্তু সোমবাৰে বেছি মানুহ হয় জ্বলোৱাৰ কাৰণে। সদায় জ্বলাই চাগে, মই কাৰণ এইবাৰ প্ৰথম আহিছোঁ মন্দিৰটোত, আহি ভালে লাগিছে। এইটো গৰখীয়া মন্দিৰৰ ওচৰতে হয়। গছজোপা বহুত ধুনীয়া আৰু বহুত ডাঙৰ গছজোপা। বহুত দূৰৰ দূৰৰ পৰা মানুহ ইয়াত আহিছে। আমিওতো বহুত দূৰৰ পৰাই গৈছোঁ, গুৱাহাটীৰ পৰা গৈছোঁ, গতিকে আমাৰো বহুত ভাল লাগিল দেখি পৰিৱেশটো। গামোচাবোৰ ইমান ধুনীয়াকৈ বান্ধি থৈছে, দূৰৰ পৰা ফুল থকা যেন লাগে। এইটো মোৰ সৰু ভণ্টি আৰু তাইৰ ছোৱালী এইজনী। আমি একেলগে গৈছোঁ মন্দিৰত একেলগে যোৱাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগিল। আমি চাৰিও গৈছোঁ, মোৰ ছোৱালী, মোৰ ভণ্টিৰ ছোৱালী। এনেকৈ মন্দিৰৰ পৰিৱেশটো সঁচাকৈ ইমান এটা ঠাণ্ডা পৰিৱেশ, কি ক'ম আৰু।
কেতিয়াবা মন বেয়া হ'লে আপুনি এই মন্দিৰটোত আহিব পাৰে। এটা সঁচাকৈ বহুত ভাল লাগিব। মই বুজাব আপোনাক ভালদৰে পৰা নাই, কিন্তু পৰিৱেশটো বহুত ধুনীয়া। কিবা এটা ভাল লাগে আৰু ইয়াত আহি কিনে। ইয়াত সৰুকৈ এটা শিৱ মন্দিৰো আছে, সৰু এটা শিৱলিংগ আছে। ইয়াতে বেলপাত দি মানুহে সেৱা জনাই আছে। গামোচাবোৰ ইমান বান্ধিছে নহয়, দূৰৰ পৰা দেখিলেগে বেলেগ যেন লাগে। ওচৰত আহিলেহে গম পায় গামোচা বুলি। এই বেটাৰীগিলা ইমান ধুনীয়া লাৰবা পাবি। ইয়াত ৰাজহাঁহ বহুত আছে। ৰাজহাঁহকেইটা দেখি সঁচাকৈ বহুত ভাল লাগিল। বহুত ৰাজহাঁহ আছে ইয়াত। এনেকৈ মন্দিৰৰ চৌপাশতে ঘূৰি থাকে হাঁহকেইটাই। ভাল লাগে হয়নে দেখি? আজিকালি ৰাজহাঁহ দেখিব নোহোৱাই হৈছে। এনেকৈ দেখিলে ভাল লাগি যায় কিবা এটা। ইয়াত শহাপহুও আছে, কিন্তু শহাপহুকেইটাৰ অৱস্থাই নাই। বৰষুণ দিলে চাগে ইয়াত পানী উঠে। ৰঙালাওৰ বাকলি দিছে খোৱাৰ কাৰণে। একদম খিনাই মিনাই লোমবোৰ গৈ অৱস্থা নাই। বহুকেইটাৰ মানে ভালকৈ ইয়াতে প্ৰটেকশ্যন লোৱা নাই, সেইকাৰণে অৱস্থা বহুত বেয়া হৈছে। দেখি বেয়া লাগিছে। মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো ধুনীয়া, ঠাণ্ডা, গৰম ইয়াত কম। চাৰিওফালে গছ গছনি আছে, সেইকাৰণে ইয়াত গৰমটো কম। আজি শাওণৰ মাহৰ প্ৰথম সোমবাৰ, মানুহ হৈছে কিছু। ইয়াত ধুনীয়া ধুনীয়া ফুলো আছে। প্ৰসাদ দিছে এইদৰে, সকলোকে চিৰিয়েলি বহিব দিছে ধুনীয়াকৈ। আৰু মানুহ দুজনে আহি সকলোৰে হাতে হাতে প্ৰসাদ দি গৈছে। কোনো হাই হাল্লা নাই, পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ। মই বাচ্চাই দিয়া না খুচরা পয়সা আছে নাকি? নাই। 1 টাকা। ইয়াত যিটো প্ৰৱেশ ভজন কক্ষ কাৰ্যালয়, ইয়াত দুপৰীয়া ভাত দিয়ে, কিন্তু কুপন কাটি ল'ব লাগে। 40 টকাকৈ লয়। আমি কুপন কাটি ল'লোঁ ভাত খোৱাৰ কাৰণে, মানে ভোগ আৰু প্ৰভুৰ ভোগ। 40 টকাকৈ দিব লাগে এজনৰ। আমি 40 টকাকৈ দি এটা কুপন কাটি ল'লোঁ। 1:30 বজাৰ পৰা ইয়াত ভাত দিয়াৰ ব্যৱস্থা কৰে। ভিতৰত হল আছে, তাত খোৱাৰ ব্যৱস্থা আছে। ইয়াৰে ভিতৰত ভাত খুৱাই, এইটো বিৰাট ডাঙৰ হল। আমি ইয়াতে ভাত খালোঁ। সকলোৱে ভাত খাই ভালে লাগে। আৰু সকলোকে ষ্টীলৰ কাঁহী বাতিত ভাত দিয়ে। নিজে নিজে ধুব লাগে খাই উঠি। এইদৰে খাই নিজে নিজে কাঁহী বাতি ধুই জমা কৰি থ'ব লাগে। ধোৱাৰ ব্যৱস্থা আছে, পানীৰ টেপ লগাই দিছে। আমাৰ খোৱা লোৱা হ'ল, এতিয়া আমি ঘৰত যাম। বহুত দেৰি জিৰালোঁ ইয়াত, ভালে লাগিল আহি। কেতিয়াবা আহিব ফেমিলি লৈ, ভাল লাগিব। লগতে ভাতো খাই যাব পাৰিব, হোটেলত খাব লগা নাই। ইয়াতে নিৰামিষ ভাত, দালি, চব্জি, ভাজি এইদৰে দিয়ে, ভালে হয়।
ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। চাই যদি ভাল লাগে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।